সুখী বহুত সুখী ঐ কথাকেইটা হ'ল যদি বাটটো এৰি দে ভিতৰলৈ বেগকেইটা নিওঁ নালাহা প্ৰথমতে মোৰো বিশ্বাস হোৱা নাছিলে খঙতে কিবা এটা কল হৈ যায় দিবা সেই বুলি সি এতিয়া নিজকে অনাথ বুলি পৰিচয় দিব লাগে নেকি মাক হিচাপে তহঁতক কিবা এটা কোৱাৰ অধিকাৰ মোৰ নাই নেকি নীল কথাবোৰ মোৰ বিশ্বাস হোৱা নাই শইকীয়ানীয়ে চাগে মিছা মাতিছে মই তেনেকৈ নাভাবোঁ তেওঁ কোৱা কথাটোৱে সঁচা নহ'লেনো সি মোৰ ফোনটো ৰিচিভ নকৰিলে কিয় সেই সময়ত চাগে সি ব্যস্ত হৈ আছিল সিটো মোৰ মিছ কল দেখিছে আৰু সি যদি তেনেকৈ ভবাই নাই তেনেহ'লে সি মোক কল বেক নকৰিলে কিয় মই এবাৰ গৈ আহোঁ নেকি এতিয়াই নালাগে সি যদি সঁচাকৈ কথাবোৰ তেনেকৈ ভাবিছে তুমি তাত গৈ অপমানিতহে হ'বা কথাবোৰ স্পষ্ট হ'ব তেতিয়া মোক অলপ ভাবিবলৈ সময় দিয়াচোন নৈ কি ভাবি আছ তই বৰ্তাৰ কথা বৰ্তা যদি আজি আমাৰ পাছত থাকিলেহেঁতেন এৰা আমাতকৈ চাগে সিহে বেছি সুখী হ'লহেঁতেন অৱশ্যে সেই সুখৰ ভাগ সি এতিয়াও নোপোৱাকৈ থকা নাই নেদেখাজনৰ কাষত থাকি আজি চাগৈ সিও সুখত আছে নৈ কুণাল ক'ত আছো এতিয়া কুণাল ঘৰত খবৰটো দিলানে সেইখিনি অধিকাৰ মই কেতিয়াবা হেৰুৱাই পেলাইছো তেনেকৈ কিয় কৈছা খবৰটো শুনি মাহঁতেও ভাল পাব মোক তেজ্যপুত্ৰ কৰাৰ পাছত মাহঁতে নৈ বা মোৰ খবৰ শুনিবলৈ অপেক্ষা কৰি থকা নাই তুমি ভুল ভাবিছা কুণাল খঙত কিবা এটা ক'লেও কোনো মাকে নিজৰ সন্তানৰ কথা পাহৰিব নোৱাৰে কিমান ৰাতি চাগে তেওঁ শোৱা নাই আন নহ'লেও তেওঁৰ কষ্টবোৰ লাঘৱ হ'বৰ কাৰণে তুমি ফোন কৰি এই কথাবোৰ জনাবা লোৱা কথাটো কি ভাবিলা নৈ খবৰ এটা লৈ অহাৰ কথা কৈছো ঠিক আছে তুমি যদি ইচ্ছা কৰিছা যোৱা শইকীয়ানীয়ে কোৱাৰ দৰে যদি সি কথাবোৰ এতিয়াও তেনেদৰে ভাবি আছে তাক আহিবলৈ জোৰ নকৰিবা কিয় কাৰণ কিছুমান কথা উপলব্ধি কৰিবলৈ মানুহক কিছু সময়ৰ প্ৰয়োজন হয় বিপিন বিপিন অলপ আগতে দেখোন আগফালে কাম কৰি আছিল ইয়াৰ খোৱাৰ সময়তহে কামৰ কোপটো বেছি হয় বিপিন ঘৰলৈ ফোন কৰিছিলি নে তাৰমানে নাই কৰা তই দেখোন সকলোবোৰ কথা জানই মায়ে মোৰ বিষয়ে তেনেকৈ ভবাৰ পাছত মই কেনেকৈ মাৰ লগত কথা পাতোঁ আৰু মই ফোন কৰিলোৱেই যেনিবা মায়ে জানো মোৰ ফোনটো ৰিচিভ কৰিব কথা পাতিব জানো মোৰ লগত কথা পাতিবলৈ ফোন কৰিবলৈ কৈছো নেকি খবৰটোহে দিবি চা ভুল আমি কৰিছো কিন্তু আমাৰ ভুলৰ শাস্তি মায়ে কিয় ভোগ কৰিব লাগে কথাখিনি গম পালে মায়ে অলপ কষ্ট কম পাব তোৰ ফোনটো দেচোন মই কৰা বুলি গম পালে মায়ে ৰিচিভ নকৰিব পাৰে হেল্ল' হেল্ল' কোনে কৈছা মা মই কুণাল ক কিয় ফোন কৰিছিলি খবৰ এটা দিবলৈ ফোন কৰিছিলোঁ আৰু কি বেয়া খবৰ আছে নৈৰ অপাৰেশ্যন হ'ল এতিয়াতে সুস্থ খবৰটো শুনি ভাল পালোঁ তহঁত কুশলে থাক
মা কুণালে ফোন কৰিছিলে কি ক'লে? নৈৰ অপাৰেশ্যন হৈ গ'ল তাই হেনো এতিয়া সুস্থ কি ক'লেনো? বিশেষ একোৱেই নক'লে খবৰটো শুনি ভাল পালোঁ বুলি কৈ ফোনটো থৈ দিলে তাৰ বাহিৰেনো আৰু কি ক'ব লাগিছিল? মাক কথাটো তুমি ক'বা নে মই ক'ম? মই কুণালৰ ওচৰলৈ যোৱাৰ কথা কৈছোঁ। মই কোৱাতকৈ এবাৰ তুমি কোৱা হ'লে বেছি ভাল আছিল নেকি? কি হ'ল তুমি একো নক'লা যে? সেইবোৰ কথা আমি এতিয়া নভবাই ভাল হ'ব নেকি? কিয়? কি হ'ল আকৌ হঠাতে? অলপ আগতে কুণালে মালৈ ফোন কৰিছিল। নৈৰ অপাৰেশ্যনটো হেনো হৈ গ'ল, তাই এতিয়া সুস্থ। কি? তেনেহ'লেতো মই যামেই। ইমান ভাল খবৰ এটা পোৱাৰ পিছত মই এনেকৈ ৰৈ থাকিব নোৱাৰোঁ। কিন্তু তুমি যাবলৈ কিয় মানা কৰিছা? এতিয়া যদি তুমি তেওঁলোকৰ ওচৰলৈ যোৱা তেনেহ'লে বিপদৰ সময়ত আঁতৰাই এতিয়া সিহঁতক ভাল সময়ত আদৰি লোৱাৰ দৰে হ'ব। কিয় ভাবিব তেনেকৈ? আমি একেটা পৰিয়ালৰে মানুহ। একেটা পৰিয়ালৰ মানুহ বাবেইতো তেনেকৈ ভবাৰ থল আছে। তাৰমানে নৈ আৰু কুণালক তুমি কেতিয়াও আদৰি নোলোৱা? ল'ম, যেতিয়া সিহঁতে নিজে উভতি আহিব। মই সম্পূৰ্ণভাৱে সুস্থ হৈছোতো এতিয়া আৰু সদায় কি মই ঘৰতে বহি থাকিম নেকি? তই কামলৈ গ'লে আইতা অকলশৰীয়া হৈ নাযাব জানো? আইতাই পাৰিবতো। আংকলো আহিছিল, মই সকলোখিনি কথা ক'লোঁ। আইতাইও অনুমতি দিলে আৰু বছে কৈছে কাইলৈৰ পৰা জইন কৰিবলৈ। একমাত্ৰ এইটো কাৰণতেই পাহি সেইদিনা কুণালহঁতৰ ঘৰলৈ নগ'ল। বিপদৰ সময়ত কুণাল আৰু নৈৰ কাষত থাকিব নোৱাৰাৰ দুখে জয়া, পাহি আৰু নীলক মানসিক অন্তৰ্দ্বন্দ্বত ভোগালে। ত্যায্যপুত্ৰ কৰা বুলি ভাবি কুণালহঁতো নিজৰ ঘৰলৈ অহাৰ কথা নাভাবিলে। সময় আগবাঢ়িল দিনৰ পৰা সপ্তাহলৈ, সপ্তাহৰ পৰা মাহলৈ, মাহৰ পৰা আৰু আগলৈ। অ' বিপিন, কাইলৈ তই এবাৰ বজাৰৰ পৰা আহিবিগেচোন। কিয়? ৰাতিপুৱা চলিহানীয়ে ঘৰৰ পৰা অনা অলপ শুকান খৰিচা দিছিলে। কিমান দিন যে পোৰা মাছৰ পিটিকা খোৱা নাই। গৰৈ মাছ দুটামান লৈ আহিবিগেচোন দেই। মই আকৌ কাইলৈ গাঁৱলৈ যোৱাৰ কথাহে ভাবিছোঁ। গাঁৱলৈ? কিয়? গাঁৱত যে মোৰ এখন ঘৰ আছে, তই পাহৰিলি নেকি? নৈটো বৰ্তমান একেবাৰে সুস্থ এতিয়া। তোক কি নৈৰ কাৰণেহে ইয়াত ৰাখিছ নেকি? মই সেইটো ক'বলৈ বিচৰা নাই। মানুহজনীও গাঁৱত অকলে আছে আৰু ইয়াতো যেতিয়া বিশেষ প্ৰয়োজন নাই, তাতকৈ এনেই থকাতকৈ ঘৰলৈকে যাওঁ। লগা হ'লে আকৌ গুচি আহিম। এইবাৰ আহিলে বোৱাৰীকো লগত লৈ আহিবি আৰু গৰু গাইৰ লেঠাবোৰ কাৰোবাক চমজাই দি দুদিনমান বেছিকৈ থকাকৈ আহিবি। হ'ব দে। আপুনি একো নক'লে যে? তুমি আগতে সুস্থ হৈ লোৱাচোন। আপুনি তাৰমানে এতিয়াও মোৰ গা বেয়া বুলিয়ে ভাবি আছে? মই এতিয়া সুস্থটো, ঘৰৰ সকলো কাম ময়ে কৰি আছো। অলপ আগতে যে আইতাই আপোনাক পিঁয়াজি আনি দিছিল, সেয়াতো ময়ে বনোৱা। আইতাই আনিহে দিছে। তুমি কিন্তু বৰ কথা কোৱাহে। জইন কৰিব দিব নে নাই সেইটো কওক। বৰমাক সুধিব লাগিব। আইতাক সুধিবলৈ কি আছে? মোৰ স্বাস্থ্যটোৰ কথা মইহে জানিম, আৰু এনেও আইতাই বাধাই দিব। মোৰ কথা কি পাতিছ? নয়ে আকৌ চাকৰিটো জইন কৰিব বিচাৰিছে। অ', সেইকাৰণেহে তই যতীনক ইমান জোৰ কৰি মাতি পঠাইছিলি। ঘৰতে সোমাই সোমাই কিবা আমনি লাগিছে আৰু আইতা। সিদিনা ডক্টৰে কোৱা নাছিল জানো মই এতিয়া আন মানুহৰ দৰে সকলো কাম কৰিব পাৰোঁ? আপুনি ডক্টৰৰ সৈতে কথা পাতিব নেকি কওক। নাপাতো। তেনেহ'লে মই জইন কৰাটো ফাইনেল। কি কৰোঁ বৰমা? তোমাৰ তাত পোষ্ট খালী আছে জানো? নে পোষ্ট খালী থকা নথকাৰ লগত কথা নাই। নৈৰ কাৰণেতো মোৰ অফিচৰ দুৱাৰ সদায় খোলা। যাওক দিয়া, নহ'লে মোৰ কাণ ঘোলা কৰিব এইজনীয়ে। মই তোমাক সেইকাৰণে ভাল পাওঁ আইতা। এই তেওঁলোকে একো খবৰ খাতি লোৱা নাই ন? নাই, এতিয়ালৈকে একো খবৰেই লোৱা নাই। কুণালেও খবৰ লোৱা নাই নেকি? কেনেকৈনো কৰিব? তাক দেখোন ত্যায্যপুত্ৰই কৰিলে। তেওঁলোকে কিন্তু এইটো ভুল সিদ্ধান্ত লৈছে। ঘৰখনৰ কোনোবা এজন বিপদত পৰিলে সহায়হে কৰিব লাগে। আৰু কুণালেনো কি এনেকুৱা ডাঙৰ কাম কৰিলে যে তেওঁক ত্যায্যপুত্ৰ কৰিবলগীয়া হ'ল? ভুল কুণালে কৰা নাই, আমিহে কৰিলো। তাৰে শাস্তি এতিয়া কুণালহঁতে ভোগ কৰিব লগা হৈছে।
তেনেকৈনো কিয় কৈছে বৰমা? আপোনালোকেতো একো ভুল কৰা নাই। কেৱল সান্তনা দিব লাগে বুলিয়ে তুমি যিকোনো কথা কৈ নিদিবাচোন। তেওঁলোকক নজনোৱাটো জানো আমাৰ ভুল নহয়? আপুনিতো জনাব খুজিছিলে, কুণালে বাধা দিয়া নাছিল জানো? মোৰ মতে ভুল কাৰো গাতেই নাই। ঘটনাক্ৰমেহে সকলোৰে মাজত ভুল বুজাবুজিৰ সৃষ্টি হৈছে। সেই ভুল বুজাবুজি আৰু কোনোদিনে আঁতৰ নহ'ব। হ'ব, মাত্ৰ সেই দিনটোলৈ অপেক্ষা কৰক। নৈ নৈ, মোৰ যাবৰ হ'ল। দে, এইবোৰ কাম কাইলৈৰ পৰা নিজে কৰিবি। কিয়? কাৰণ কাইলৈৰ পৰা ময়ো অফিচ যাম। নালাগে। মই সম্পূৰ্ণভাৱে সুস্থ হৈছোতো এতিয়া, আৰু সদায় কি মই ঘৰতে বহি থাকিম নেকি? তই কামলৈ গ'লে আইতা অকলশৰীয়া হৈ নাযাব জানো? আইতাই পাৰিবতো। আংকলো আহিছিল, মই সকলোখিনি কথা ক'লোঁ। আইতাইও অনুমতি দিলে, আৰু বছে কৈছে কাইলৈৰ পৰা জইন কৰিবলৈ। গুড মৰ্ণিং নৈ। গুড মৰ্ণিং। ভালে আছানে? আছোঁ। তোমাৰ ভালনে? মোৰ ভালেই। বছ আহিলনে নাই? অঁ, তোমাৰ কথা সুধিছিলে। ঠিক আছে বাৰু। পাহি কোৱা। ইভিনিং ফ্ৰী আছা নেকি? বিশেষ নাই, কোৱাচোন। এবাৰ বজাৰৰ পৰা আহিব লাগিছিল। ঠিক আছে, তুমি ৰেডি হৈ থাকিবা, মই 7মান বজাত গৈ পাম। ঠিক আছে দিয়া। মই এইফালে কিবা এটা চাই আহোঁ, তুমি লোৱাচোন। নহয়, তই কুণালক কিবা কলি নেকি? নাই কোৱাটো। মিছা কথা নকবি। তই কিবা নকলে সি এনেকৈ মন মাৰি থাকে নেকি? সঁচাকে একো কোৱা নাই আইতা। তেনেহ'লে কিয় মন মাৰি আছে সি? নাজানো নহয়। মায়ে তোমাক ত্যায্য পুত্ৰ কৰিছে। সেই বুলি সি এতিয়া নিজকে অনাথ বুলি পৰিচয় দিব লাগে নেকি? কি হ'ল? নাই, একো হোৱা নাই। আহা। নহয়, তই কুণালক কিবা কলি নেকি? নাই কোৱাটো। মিছা কথা নকবি। তই কিবা নকলে সি এনেকৈ মন মাৰি থাকে নেকি? সঁচাকে একো কোৱা নাই আইতা। তেনেহ'লে কিয় মন মাৰি আছে সি? নাজানো নহয়। গা চা বেয়া হোৱা নাইতো? ৰ'বাচোন, মই সুধি আহোঁ। কি হ'ল? এনেকৈ মনটো মাৰি আছ যে? আজিৰ ঘটনা এটা বৰকৈ আমনি কৰিছে। কচোন। আজি মাৰ্কেটত মই দাদাক লগ পাইছিলোঁ। কথা বতৰা পাতিলেনে তোৰ লগত? সি মোক দেখা নাছিল, মইহে দেখিছিলোঁ। তাৰমানে তই মাত নিদিলি? মাতিম বুলি ভাবিছিলোঁ, কিন্তু সাহসেই গোটাব নোৱাৰিলোঁ। তই কিন্তু এইটো ভুল কাম কৰিছ দেই। যিমান যি হ'লেও তই বয়সত সৰু, গতিকে আগলৈ এনেকুৱা কাম নকৰিবি। ক'ৰবাত যদি দেখা পাওঁ আগতীয়াকৈ মাতিবি।
भीगे होठ तेरे प्यासा दिल मेरा তই ষ্ট্ৰীম মাৰি আছ এইটো কৰি দেচোন নিজে কৰি ল মোৰ ইণ্টাৰভিউ এটা আছে দেৰি হৈছে এই থ তোৰ ইণ্টাৰভিউ আজিলৈকে ছোৱালী এজনীয়ে পতাব নোৱাৰিলি ইণ্টাৰভিউৰ লগত আকৌ ছোৱালীৰ কি সম্পৰ্ক আছে আছে বহুত সম্পৰ্ক আছে নবৌ এজনী থকা হ'লে তই জানো এনেকৈ কাম কৰি থাকিব লাগে চাওঁ দে চাৰ্টটো দে আৰে তই মোৰ চাৰ্টটো কিয় লৈছ তই মোৰটো কৰি ল নিজে কৰি ল'ব নোৱাৰ সকলোবোৰ কাম মোকে কৰিবলৈ দিবি এইকাৰণে কৈছোঁ বিয়াখন সোনকালে পাত নহ'লে কোনোবা দিনা তই পাকঘৰো চম্ভালিব লাগিব বিয়া এখন পতাটো সহজ কিন্তু ঘৰ ধৰিব পৰা ভাল ছোৱালী এজনী বিচাৰি পোৱাটো জানো সহজ যিকোনো ছোৱালী এজনী বিয়া পাতিলে পাছত যদি আমাৰ ঘৰখনত কিবা খেলি মেলি লগায় তোৰ তাৰমানে নিজৰ ওপৰত বিশ্বাস নাই হে মোৰ কিন্তু আছে মই যাক বিয়া কৰাম তেওঁ মোৰ মতে চলিব লাগিব মোতকৈ বেছি আমাৰ ঘৰখনক ভাল পাব লাগিব কাৰণ আমাৰ ঘৰখন হৈছে মোৰ প্ৰথম পৰিচয় আকৌ যদি আপোনাৰ মুখামুখি হওঁ আপোনাক মই মাতিম নে নামাতিম নাজানো কিন্তু দ্বিতীয়বাৰৰ বাবে আমাৰ ঘৰলৈ আহি পৰামৰ্শ দিবলৈ চেষ্টা নকৰিব আহিছোঁ কি ক'লে ডক্টৰে সপোনবোৰ পূৰা কৰাত আমাৰ একো অসুবিধা নাই দুবৰীৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া পেডিয়াচিয়ৰ 7+ স্পেচিয়েলাইজ নিউট্ৰিশ্যন ফৰ 7+ কিডছ আৰু নমস্তে ইণ্ডিয়া মিল্ক ষ্টাৰ্ট ছলিড এভৰি ডে